এক নম্বৰত আছে খালী ঠাই পূৰণ কৰা। তাৰ এ নম্বৰত আছে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ডেছ পদাৰ্থ বোলে। এই খালী ঠাইটো আমি পূৰ কৰিব লাগিব। ইয়াত লিখিম আমি চুম্বকীয়। তাৰমানে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বোলে। এইটো হ'ল একৰ এ নম্বৰ প্ৰশ্নৰ এনচাৰ। বি নম্বৰত আছে বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক ডেছ চুম্বক বুলি কোৱা হয়। এই খালী ঠাইটো পূৰ কৰিব লাগিব। ইয়াত লিখিম আমি কৃত্ৰিম চুম্বক। বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কৃত্ৰিম চুম্বক বুলি কোৱা হয়। এইটো হ'ল বি নম্বৰ প্ৰশ্নৰ এনচাৰ। চি নম্বৰত আছে ৰবৰ ডেছ পদাৰ্থ নহয়। এই খালী ঠাইটো পূৰ কৰিব লাগে। ৰবৰটো চুম্বকীয় পদাৰ্থ নহয়। ইয়াত লিখিম আমি ৰবৰ চুম্বকীয় পদাৰ্থ নহয়, কাৰণ ৰবৰত চুম্বকীয় গুণ নাথাকে, সেইকাৰণে ৰবৰটো চুম্বকীয় পদাৰ্থ নহয়। এইটো হ'ল চি নম্বৰ প্ৰশ্নৰ এনচাৰ। ডি নম্বৰত আছে এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ ডেছ চুম্বক পাম। এই খালী ঠাইটো পূৰণ কৰিব লাগিব। ইয়াত লিখিম আমি দুটা। এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ দুটা দণ্ড চুম্বক পাম। তাৰমানে এটা চুম্বক যদি আমি মাজত ভাঙি দিওঁ, মানে টুকুৰা কেইটা হ'ব দুটা, তাতো আমি কি পাম? দুটা দণ্ড চুম্বক পাই যাম। এইটো হ'ল ডি নম্বৰৰ এনচাৰ। ই নম্বৰত আছে দুডাল চুম্বকৰ একে মেৰুৱে ডেছ কৰে। এইটো খালী ঠাইত হ'ব বিকৰ্ষণ। তোমালোকে মনত ৰাখিবা যে একে জাতীয় চুম্বকৰ মাজত কি হয়? বিকৰ্ষণ, আৰু বিপৰীত জাতীয় চুম্বকৰ মাজত হয় আকৰ্ষণ। ইয়াত কি কৈছে? দুডাল চুম্বকৰ একে মেৰুৱে। তাৰমানে একে মেৰুৱে হ'লে কি হ'ব? যেনেকুৱা উত্তৰ মেৰু হ'ব পাৰে, নাইবা দক্ষিণ মেৰু হ'ব পাৰে। একে মেৰু হ'লে কি হ'ব? সেইটো বিকৰ্ষণ। এইটোৱে হ'ল ই নম্বৰৰ এনচাৰ। এফত আছে চুম্বকৰ সদায় ডেছটা মেৰু থাকে। এই এনচাৰ হ'ব দুটা। তোমালোকে মনত ৰাখিবা চুম্বকৰ দুটা মেৰু থাকে, এটা হ'ল উত্তৰ মেৰু আৰু এটা হ'ল দক্ষিণ মেৰু। তো ইয়াত হ'ব দুটা।